করি পলম কোন কোন সেই ব্রহ্মঘাতী অধম। আজি 12 বছৰ তীৰ্থ ভ্ৰমণৰ পিছতে মই এই ঠাইলৈ উভতি আহিছো। এদিন এই ঠাইতেই পিতৃৰ আদেশতে মই মোৰ মাতৃকে হত্যা কৰিছিলো। এই ঠাই পৰশুৰামৰ চিৰস্মৰণীয় নহয় জানো? আশ্ৰমৰ ফুলবোৰ নিবৰ্ণ হৈ পৰিছে। ময়ূৰৰ কতো নৃত্য দেখা নাই। আজি আশ্ৰমৰ এনে অৱস্থা কি? কিমান নিৰ্জন, কিমান নিৰ্জন। হায় 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 তোমার পিতার না মোৰ পিতা আৰু ক'ত মোৰ পিতা? ক'ত পিতা? পিতা পিতা উঠা পিতা উঠা। তোমাৰ নাম আহিছে পিতা, তোমাৰ নাম আহিছে। এবাৰ মোক ৰাম বুলি মাতা, এবাৰ মোক ৰাম বুলি মাতা। মাতা পিতা, এবাৰ মোক ৰাম বুলি মাতা, এবাৰ মোক ৰাম বুলি মাতা। মাতা মাতা পিতা মাতা। নামাতা তুমি মোক ৰাম বুলি নামাতা পিতা, নামাতা। কই নকৰি পলম কোন কোন সেই ব্ৰহ্মঘাতী অধম পাতকী? শীঘ্ৰে নকৰি পলম কোন কোন সেই ব্ৰহ্মঘাতী অধম পাতকী? যুক্তি তর্ক ধর্ম ধর্মজি সব তলে খুদাই
শুনা যিদৰে তুমি একবিংশতিবাৰ বুকু ঢকিয়াই কান্দিছিলা, সেইদৰে এই ক্ষত্ৰিয়কে নিক্ষত্ৰিয়ময় কৰিমাই, এই ক্ষত্ৰিয় একবিংশতিবাৰ মই নিক্ষত্ৰিয় কৰিম, আৰু ই মোৰ ভীষণ প্ৰতিজ্ঞা। লক্ষ্যকেই ভক্ষক হল ক্ষত্ৰিয়কুলৰ কুলংগাৰ, কৰ্তব্যৰ ৰাতি সৈন্য শ্ৰমতে অতিথি হৈছিল। প্ৰভুই সৰকীৰ প্ৰভাৱতে সকলোকে শুশ্ৰূষা কৰিলে। অৱশেষতে পাখণ্ড জোৰা চালে পিতাকে হত্যা কৰি সৰভেকে লৈ গুচি গ'ল। সেই সৰভেৰ বাবে আশ্ৰমতে এই দুৰাচাৰ কৰ্তব্যৰ অত অহংকাৰ, যি ব্ৰাহ্মণ ত্ৰিভুৱন পূজিত, যি ব্ৰাহ্মণৰ শৰীৰত আত্মৰূপে স্বয়ং সেই নাৰায়ণ বিৰাজিত, সেই ব্ৰাহ্মণক হত্যা কৰিবলৈ পন্থা নকৰিলে সেই দুৰাচাৰ কৰ্তব্যই মই অবংশে নাহিম। যোৱা বাছা নকৰো বাৰু, এই মাতৃয়ে তোমাক কৰি চোৱাৰ কিমান। যোৱা বাছা, তুমি কোৱা অত্যাচাৰী যদি মই সবংশে নকৰো বিনাশ, তেন্তে জীৱনৰ মূল মন্ত্ৰ মোৰ নহ'ব পুৰাণ, জীৱনৰ মূল মন্ত্ৰ হ'ব কেৱল ক্ষত্ৰিয় বলা প্রথমে পিতৃৰ মিত্ৰতে সৎকাৰৰ কৰগৈ ব্যৱস্থা, আৰু তাৰ পাছতেই ক্ষত্ৰিয় নিধান যজ্ঞ মোৰ হ'ব আৰম্ভ। Hola.